বৰ্তমান মই উপস্থিত আছোঁ যোৰহাটৰ এখন মাৰ্চেল আৰ্ট একাডেমি নাম ৰেড ড্ৰেগন। আচলতে অসমীয়া দেখাৰ কথা আছে দেহা থাকিলেহে বেহা। এটা সুস্থ শৰীৰ থাকিলেহে মানুহে সুন্দৰভাৱে জীৱনত আগবাঢ়ি যাব পাৰে। ৰেড ড্ৰেগন মাৰ্চেল আৰ্ট এই একাডেমিখনে কিছু শিশু প্ৰতিভাক উলিয়াই আনিছে, যি তেওঁলোকে নিজৰ খেলৰ মাধ্যমেৰে নিজৰ জীৱনটো আগুৱাই নিবৰ বাবে এক প্ৰচেষ্টা চলাইছে। এখন মঞ্চ দিছে ৰেড ড্ৰেগন মাৰ্চেল আৰ্ট একাডেমি। যোৰহাটৰ বাহনাৰ ইনডোৰ ষ্টেডিয়ামত এখন মাৰ্চেল আৰ্ট সুন্দৰ প্ৰতিযোগিতা সুচাৰুৰূপে হৈ যায়, আৰু সেই প্ৰতিযোগিতাত ৰেড ড্ৰেগন মাৰ্চেল আৰ্ট একাডেমীয়ে কেইবাটাও সোণৰ পদক পাবলৈ সক্ষম হৈছে। আমি সেইসকল প্ৰতিভাৱান খেলুৱৈৰ লগত কথা পাতিম, কিন্তু তাৰ আগতে তেওঁলোকৰ কিছু খেল মই প্ৰাইম নৰ্থ ইষ্টৰ দৰ্শকক দেখুৱাব বিচাৰিছোঁ। আচ্ছা পড়ি প্ৰাইম নৰ্থ ইষ্টৰ দৰ্শকসকলৰ হয়তো মনত প্ৰশ্ন হৈছে, কি কাৰণে আজি আমি আহি পেলাই এই মাৰ্চেল আৰ্ট একাডেমিখনলৈ আহিছিলোঁ। হয়, এইকাৰণে আহিছিলোঁ আচলতে প্ৰতিভা ভগৱান প্ৰদত্ত উপহাৰ, প্ৰতিভা সকলোৰে থাকে। এই খেল খেলিবৰ বাবে বহু প্ৰতিভাই কিন্তু আৰ্থিকভাৱে টনকিয়াল নোহোৱাৰ বাবে তেওঁলোকে সেই সুবিধাটো পোৱা নাই, কিন্তু তেওঁলোকে এখন মঞ্চ দিব বিচাৰিছে। এই টাইকাণ্ডোৰ জৰিয়তে এই প্ৰশিক্ষকসকলে কেৱল ব্যৱসায় ভিত্তিক তেওঁলোকে এইখন মাৰ্চেল আৰ্ট একাডেমি খোলা নাই, সেইসকল প্ৰতিভাৱান খেলুৱৈক তেওঁলোকে উলিয়াই নিব বিচাৰিছে, আৱিষ্কাৰ কৰিছে। সেইবাবেহে আজি আমি প্ৰাইম নৰ্থ ইষ্ট আহি এই ৰেড ড্ৰেগন মাৰ্চেল আৰ্ট একাডেমিত আহি উপস্থিত হৈছোঁ, আৰু ভৱিষ্যতেও এই মাৰ্চেল আৰ্ট একাডেমিৰ পৰা আমি বিভিন্ন প্ৰতিবেদন আপোনালোকলৈ লৈ যোৱাৰ প্ৰতিশ্ৰুতি দিছোঁ। এইসকল প্ৰতিভাৱান খেলুৱৈয়ে মাত্ৰ 2 মাহৰ ভিতৰতে প্ৰশিক্ষণ লৈ কালি যোৰহাটৰ ইনডোৰ ষ্টেডিয়ামত হোৱা প্ৰতিযোগিতাত নিজৰ প্ৰতিভাৰে সন্মান দখল কৰিবলৈ সক্ষম হৈছে। মই কণমানি এজনৰ ওচৰলৈ আহিব বিচাৰিছোঁ। তোমাৰ নাম? নমস্কাৰ, মোৰ নাম সম্ৰাট সমীৰণ বৰুৱা। সম্ৰাট, কালি খেলি কেনেকুৱা লাগিলে? ভাল লাগিলে। আগতে খেলিছা নেকি? খেলিছোঁ। আগতে ক'ত খেলিছা? লিচুবাৰী। তাত তোমাক কিবা পাইছিলা নেকি তুমি? পাইছিলোঁ। কি পাইছিলা? ব্ৰঞ্জ পাইছিলা। কালি কি পালা? গ'ল। প্ৰথমবাৰৰ বাবে গ'ল পাইছা, কেনেকুৱা লাগিছে? ভাল। খেলৰ বাহিৰে আৰু কি কৰা? ঠিকো পঢ়াটো ভালকৈ লৈ গৈছা খেলৰ লগত? ঠিক আছে। কোন স্কুলত পঢ়া? ডন বস্কোত পঢ়া। আৰু তুমি ভৱিষ্যতে আৰু কি ক'ত খেলাৰ কথা ভাবিছা মনত? সেইটো নাই ভবা নাই, কিন্তু ছাৰহঁতে কৈছে গোৱাত খেলিবলৈ যাবা বুলি। গোৱাত খেলিম। তাৰ কাৰণে প্ৰিপেৰেশ্যন কেনেকুৱা? ভাল। ৰেড ড্ৰেগন মাৰ্চেল আৰ্ট একাডেমি এইসকল কণ শিশু প্ৰতিভাকো উলিয়াই আনিছে। তেওঁলোককো আৱিষ্কাৰ কৰি তেওঁলোকক খেলৰ মাধ্যমেৰে তেখেতসকলক আৱিষ্কাৰ কৰি আগুৱাই নিবৰ বাবে ৰেড ড্ৰেগন মাৰ্চেল আৰ্ট একাডেমিয়ে প্ৰত্যেকটো মুহূৰ্ততে চেষ্টা কৰি আহিছে। নিচেই কণমানি, তোমাৰ নামটো কি? কি নাম? কালি খেলিছিলা নে? কেনেকুৱা লাগিলে খেলি? ভাল লাগিলে। তুমি কোন স্কুলত পঢ়া? কোন স্কুলত পঢ়া বুলি ক'লা? ছেইণ্ট মেৰিজ। ভেৰি গুড। আকৌ খেলিবা নে? খেলিবা। মোক অকণমান দেখাবা নেকি খেল? তুমি দেখাব পাৰিবা? দেখাই দিয়া খেল অকণমান দেখাই দিয়া। বঢ়িয়া। আচ্ছা বঢ়িয়া। কোন ক্লাছত পঢ়ি আছা? ক্লাছ 10। কোন স্কুল? আচ্ছা, তুমি ইয়াত জইন কৰা কিমান দিন হ'ল? 2 মাহ হৈছে। কালি খেলিছিলা? কালি তোমাৰ প্ৰথমখন খেল নেকি? কেনেকুৱা লাগিলে? ভাল লাগিলে খেলি। প্ৰথমতে ভয় খাই আছিলোঁ, পিছত ঠিক আছে। পিছত তুমি ভালে পালা। আৰু তুমি কি সন্মান দখল কৰিব পাৰিলা? কি সন্মান পালা তুমি? গোল্ড মেডেল। গোল্ড মেডেল পালা।
বহুত বহুত ধন্যবাদ তোমালোক সকলো খেলুৱৈ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আচলতে 2টা মাহত ৰেড ড্ৰেগন মাৰ্চেল আৰ্ট একাডেমী এইসকল প্ৰতিভাৱান খেলুৱৈয়ে মাত্ৰ 2টা মাহত তেওঁলোকৰ নিজৰ প্ৰতিভাৰে কালি যোৰহাটত হৈ যোৱা ইনডোৰ ষ্টেডিয়ামত এখন প্ৰতিযোগিতা এখন খুব টাফ প্ৰতিযোগিতাত তেওঁলোকে নিজৰ সন্মান দখল কৰিবলৈ সক্ষম হৈছে প্ৰত্যেকগৰাকী খেলুৱৈক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ ভৱিষ্যতে এনেদৰে তেওঁলোক আগবাঢ়ি যাওক কাৰণ অসমীয়া দেখাৰ কথা আছে পুনৰ কৈছোঁ দেহা থাকিলেহে বেহা এটা সুস্থ শৰীৰ থাকিলে মানুহে সুন্দৰভাৱে আগবাঢ়ি যাব পাৰে এইসকল প্ৰতিভা এনেদৰে আগুৱাই লৈ যাবৰ বাবে ৰেড ড্ৰেগন মাৰ্চেল আৰ্ট একাডেমী যি উলিয়াই আনিছে তেখেতসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ ভৱিষ্যতে তেওঁলোকে এই প্ৰতিভাৱান খেলুৱৈসকলক আৰু বহুত দূৰ আগুৱাই লৈ যাওক তাৰে শুভেচ্ছা জ্ঞাপন কৰি আজিৰ প্ৰতিবেদন ইমানতে সামৰণি মাৰিছোঁ কেমেৰাত শ্ৰীমন্তৰ সৈতে ঋতুৰাজ বৰা প্ৰাইম নৰ্থ ইষ্ট যোৰহাট জিন্দাবাদ